আহকচোন আজি মই আপোনালোকক এইটো লুক মই কেনেকৈ কৰিছোঁ দেখুৱাম। তেন্তে আৰম্ভ কৰোঁ ভিডিঅ'টো। মৰ্ণিং সকলোকে, আৰু মোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক আকৌ স্বাগতম জনালোঁ। মই আজি এটা মেকআপ কৰিবলৈ ওলাইছোঁ যিটো অতি সহজ আৰু ফাউণ্ডেশ্যন কনচিলাৰ নোহোৱাকৈ এই মেকআপটো কৰিব পাৰি। প্ৰথমতে মই মুখখন মোৰ ৱেট ৱাইপছেদি একদম ধুনীয়াকৈ চাফা কৰি ল'লোঁ। কাৰণ মই এফালে গৈছিলোঁ, সেইটো কাৰণে। এতিয়া মই দুটা মোৰ মইশ্চাৰাইজাৰ আছে। মই এচেঞ্চিয়েলছ আৰু লেকমিটো প্ৰেফাৰ কৰিলোঁ, কাৰণ গৰম দিনত বেছি মানে মইশ্চাৰাইজাৰ লগালেও খুব ঘাম ওলায়। তথাপি মই একদম অকণমানকৈ লগাইছোঁ মুখত। গৰম দিনত একদম কম মেকআপ কৰিলে বেছি ভাল লাগে, সেইটো কাৰণে এইটো মেকআপ একদম কম হয়। দেখাত বহুত গৰ্জিয়াছ যেন লাগে, কিন্তু একোৱে এপ্লাই মানে যিটো মেইন আৰু কনচিলাৰ ফাউণ্ডেশ্যন একোৱে লগাব নালাগে, কিন্তু খুব ধুনীয়া দেখি। তাৰপিছত মই লেকমি CC ক্ৰীমটো ল'লোঁ, যিটোৱে এটা ফাউণ্ডেশ্যন টাচ দিয়ে আৰু গৰম নালাগে, বিশেষকৈ মোৰ একদম গৰম নালাগে। তাৰপিছত মই গোটেই মুখখনত ভালকৈ মই লগাই ল'লোঁ। এতিয়া ব্ৰাছডালেদি ধুনীয়াকৈ ব্লেণ্ড কৰি ল'ম। মই ফাউণ্ডেশ্যন খুব কম ব্যৱহাৰ কৰোঁ, বিয়াত গ'লেহে মই মানে ফাউণ্ডেশ্যন লগাওঁ, কিন্তু এনেই মই নৰ্মেলি লেকমি CC ক্ৰীমটোৱে ব্যৱহাৰ কৰোঁ, যিটো বিৰাট ভাল লাগে। তাৰপিছত মই মেবেলিন ফিট মি কম্পেক্টটো ইউজ কৰিছোঁ, আৰু মোৰ মানে ফাউণ্ডেশ্যনখিনি ছেট কৰি ল'লোঁ। তাৰপিছত মই ধুনীয়াকৈ ব্লেণ্ড কৰি ল'লোঁ গোটেই মুখখনত। এতিয়া মই লৈছোঁ নাইকাৰ আইলেছ কাৰ্লাৰডাল, আৰু লেছখিনি কাৰ্ল কৰি ল'লোঁ। লেছটো যেতিয়া কাৰ্ল কৰিব তেতিয়া 3-4-5 বাৰমান কৰিব, তেতিয়াহে ভালকৈ হয়। তাৰপিছত মই মেবেলিন স্কাই হাই মাস্কাৰাটো লৈছোঁ আৰু লেছকেইডালত এপ্লাই কৰিছোঁ। খুব ধুনীয়া হয়, খুব ভাল টাচ দিয়ে, বিৰাটেই ভাল। মই খুব ভাল পাইছোঁ ইউজ কৰি। আৰু এইখিনিতে কওঁ যে মই যিখিনি জানো সেইখিনিহে দেখাইছোঁ দেই, মই কিন্তু ইমান শিকা নাই। আৰু এয়া আই শ্বেডো পেলেট। এতিয়া মই ব্ৰাউন কালাৰ শ্বেডটো ল'ম। ব্ৰাউন কালাৰ শ্বেডটো মানে চবৰে লগত মিলি যায়, সেইটো কাৰণে ব্ৰাউন কালাৰটো লগালেও ধুনীয়া দেখি। আৰু সেয়াই, মই প্ৰফেশ্যনেলি মেকআপ আৰ্টিষ্ট নহয়, জাষ্ট মই মানে এক্সপেৰিমেণ্ট কৰি থাকোঁ চব নতুনকৈ, আৰু মোৰ ভুলো হ'ব পাৰে। তাৰপিছত মই লাষ্টলি এপ্লাই কৰিছোঁ আইলাইনাৰ। লেকমি এবছলিউটৰ বিৰাট ধুনীয়া আইলাইনাৰটো, একদম ব্লেক হয়। তাৰপিছত মই সেইটো লগালোঁ, আৰু তাৰপিছত মই লেছ লগাইছোঁ। লেছ লগোৱাটো মই অফ কেমেৰা লগাইছোঁ, সেইটো আৰু দেখুৱাবলৈ মন নগ'ল, কাৰণ এনেই ভিডিঅ'টো দীঘল হৈ যায়। এয়া মোৰ ফাইনেল লুক। আশা কৰিছোঁ আপোনালোকৰ ভালেই লাগিছে চাগে, মোৰ কিন্তু খুব ভাল লাগিছে। এইখিনিতে এয়াই আছিলে, আৰু আকৌ নেক্সট ভিডিঅ' লৈ পেলাই মই আকৌ আহিম নতুন কিবা এক্সপেৰিমেণ্ট লৈ পেলাই। ঠিক আছে, তেতিয়াহ'লে বাই। আৰু যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব নিশ্চয় কৰিব। বাই বাই।